নমস্কাৰ অৰ্পণদা সুপ্ৰভাত জনাইছো আজি অনুষ্ঠানলৈ হয় দৰ্শকসকল আপোনালোককো সুপ্ৰভাত আৰু লগতে দিনটো সকলোৰে শুভ হওক তাৰে কামনা কৰি আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু শাস্ত্ৰলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ প্ৰশ্নসমূহ আমি ল'ম তাৰ আগে আমি আন এটা বিষয় আপোনালোকৰ বাবে জানিবৰ বাবে লৈ আহিছো হেতু হৈছে টি পইণ্ট অৰ্পণদা বহুত সংখ্যক বুলি নহয় কিন্তু কিছু সংখ্যক দেখা যায় যে মানুহৰ মনত এটা ধাৰণা থাকে বা তেওঁলোকে ভয় খায় আমাৰ ঘৰটো টি পইণ্টত থাকিলে সকলোৱে বেয়া বুলি ভাবে বা তাৰ সমিধান কিবা আছে নে নাই এই বিষয়ে বহুতো প্ৰশ্ন আহিছে আৰু সেই সময়ত তেওঁলোকৰ হয়তো মনত এটাই শংকা যে আমি ঘৰটো খলাব নোৱাৰো সেই সময়ত হঠাতেটো এটা ঘৰ কিনা বা মাটি কিনা সম্ভৱ নহয় বৰ্তমান সময়ত আৰু ঘৰটোতো সেই সময়ত ভাঙি পেলাব নোৱাৰে তাৰ সমস্যা সেই সমস্যাটোৰ সমাধান আপুনি কি বুলি ক'ব বা আমাৰ টি পইণ্টত থাকিলে সঁচাকৈ বেয়া নেকি টি পইণ্ট এতিয়া মই আপোনাক কৈছো হয় টি পইণ্ট মানে বুজি পাইছে চাগে এটা ৰাস্তা গৈছে আপোনাৰ ঘৰটো আছে সন্মুখেদি এটা ৰাস্তা আহি পেলাই আপোনাৰ ঘৰৰ মুখত ওলাইছে টি পইণ্ট বুলি কয় তেতিয়া আজি প্ৰথম কৈছো কোনটো টি পইণ্ট থাকিলে মানুহৰ ঘৰত ভাল কাৰণ সকলো ঘৰত টি পইণ্ট থাকে বহুত মানুহৰ ঘৰত টি পইণ্ট থাকে মোক ফোন কৰে তেতিয়া মই সুধো কোন ফালে আছে উত্তৰ মনত ৰাখক টি পইণ্টৰ ৰাস্তাটো যদি আপোনাৰ উত্তৰ ফালে থাকে উত্তৰত টি পইণ্টটো হ'ল ঘৰৰ কাৰণে খুব ভাল তাত টি পইণ্ট থাকিলে আপোনালোকে হাঁহি মতি থাকক যে সেই টি পইণ্টটো আমাৰ ঘৰত কাৰণ উত্তৰ দিশটো আমাৰ ঘৰৰ পজিটিভ দিশ টি পইণ্ট মানে কি এখন যেতিয়া গাড়ী আহি পেলাই টাৰ্ণিং লৈ গুচি যায় গাড়ীখন যোৱালে এটা হাৱা আপোনাৰ ঘৰৰ ভিতৰলৈ আহে আপুনি যদি ৰৈ গম পায় গাড়ীখন যেতিয়া যায় আপোনাৰ হাৱাটো আহে তাৰমানে যিটো এনাৰ্জি ফ্ল'টো 108 গুণ বাঢ়ি গুচি যায় ঘৰৰ ভিতৰলৈ সেইকাৰণে বেয়া দিশত থাকিলে বেয়া গুণটো ঘৰৰ ভিতৰলৈ বেছি আহে বুলি ভাবে সেইটো হ'ল টি পইণ্ট এতিয়া হ'ল উত্তৰ ফালে যদি আমাৰ টি পইণ্ট থাকে সেই ঘৰখনৰ ভাল উত্তৰ পূবত যদি আমাৰ টি পইণ্ট থাকে সেই টি পইণ্ট আমাৰ ঘৰখনৰ কাৰণে ভাল পূবত যদি আমাৰ ঘৰত টি পইণ্ট আছে পূবৰ টি পইণ্টটো ভাল পশ্চিমৰ ফালেও যদি টি পইণ্ট আছে সেই টি পইণ্টটো অলপ বেয়া একেবাৰে বেয়া বুলি নকওঁ দক্ষিণ পশ্চিমত যদি টি পইণ্ট আছে সেইটো বেয়া একেবাৰে বেয়া আৰু দক্ষিণত যদি টি পইণ্ট আছে তেতিয়াও আমি বেয়া বুলি কওঁ এতিয়া কথাটো হ'ল আমাৰ যদি টি পইণ্ট আছে মই কৈছোঁ যে ঘৰখন আপোনালোকে সলাব নালাগে বা গুচি যাব নালাগে টি পইণ্ট যদি থাকে আমি গোটেইকেইটাই ক'লোঁ উত্তৰৰ ফালে টি পইণ্ট থাকিলে কোনো চিন্তা কৰিব নালাগে পূবৰ ফালে টি পইণ্ট থাকিলে কোনো চিন্তা কৰিব নালাগে পশ্চিমৰ ফালে যদি টি পইণ্ট আছে তেতিয়া আমি পশ্চিমৰ যিখন টি পইণ্ট মানে কি য'ত আপোনাৰ ৰাস্তাটো আহি খুনা মাৰে তাত গেটখন হ'ব নালাগে গেটৰ পজিশ্যনটো আমি চেঞ্জ কৰি দিব পাৰোঁ হয় পশ্চিমত আমাৰ মাজত যদি গেটখন আছে এইটো আমাৰ পজিটিভ গেট তাত টি পইণ্ট থাকিলে বেয়া গেটখন সলালে আমাৰ প্ৰব্লেম কৰিব সেইকাৰণে পশ্চিমৰ ফালে যদি টি পইণ্ট আছে পশ্চিমৰ মাজৰ পৰা আকৌ উত্তৰ পশ্চিমৰ ফালে আমাৰ গেটখন লৈ যাব লাগে আৰু গেটৰ তলত আমি আইৰণৰ টেপ বা আমি কপাৰ তাঁৰো লগাই ল'ব পাৰে তেতিয়া আপোনাৰ ঘৰখন টি পইণ্টৰ পৰা বাচি যাব সেইটো হ'ল পশ্চিম দিশটো দক্ষিণ পশ্চিমত যদি টি পইণ্ট থাকে তেতিয়া আমি সেই জেগাখন আমি ৱাল দিবই লাগিব আৰু লগতে অলপ মাটি আমি এৰি দিব লাগিব দক্ষিণ পশ্চিমত আমি এৰি পেলাই আৰু এখন ৱাল দি দিব লাগিব যে টি পইণ্ট আৰু আমাৰ ঘৰৰ মাজত আমি অলপ মাটি এৰি দিলোঁ আমি আৰু এখন ৱাল মাৰিব লাগিব যে আমাৰ ঘৰ আৰু দক্ষিণ পশ্চিমত টি পইণ্টৰ মাজত আমাৰ এটা জেগা এৰি দিলোঁ যিটো আমিও নাযাওঁ কোনো নাযায় এইটো বেলেগৰ জেগা আপোনাৰ মাটি ডাঙৰ অব্যৱহাৰিত এইটো আপুনি ব্যৱহাৰ কৰিব নালাগে আপোনাৰ নিজৰ পৰা আঁতৰি গ'ল সেইটো মাটি তাৰপৰা দক্ষিণৰ ফালে যদি আমাৰ টি পইণ্ট আছে দক্ষিণৰ মাজৰ পৰা গেটখন আমি দক্ষিণ পূবৰ ফালে লৈ যাব লাগে তেতিয়া সেই টি পইণ্টৰ পৰা আমি হাত সাৰি যাব পাৰিম এতিয়া কথাটো হ'ল কি মই আপোনাক এটা কথাই ক'লোঁ একো ভঙা চিঙা কৰিব নালাগে প্ৰথমতে উত্তৰ ফালে যদি আপোনাৰ টি পইণ্ট আছে ভাল পূবৰ ফালে যদি টি পইণ্ট আছে ভাল পশ্চিমৰ ফালে যদি টি পইণ্ট আছে আপোনালোকে গেটখন সলাই টি পইণ্টটোৰ পৰা আঁতৰাই লৈ যাব দক্ষিণৰ ফালে যদি টি পইণ্ট আছে সলাই পেলাই দক্ষিণ পূবৰ ফালে লৈ যাব দক্ষিণ পশ্চিমতহে যদি টি পইণ্ট আছে তেতিয়া আপোনালোকে অকমান মাটি এৰিব লাগিব তাৰ কিবা নিৰ্দিষ্ট হিচাপ আছে নি বা জোখ আছে নি আমি কিমান এৰিব লাগিব আমাৰ এনেকুৱা কথা কয় আমি আগতে আমাৰ অসমীয়া এটা কথা না গৰু যোৱা বাট ছাগলী যোৱা বাট ছাগলী যোৱা বাটটো কিমান আপোনাৰ 2 ফুট বা 3 ফুট এটা জোখৰ হিচাপ যে মানুহ এটা খোজকাঢ়ি যাব পৰা জেগা এটা এৰি দিব লাগে তো 2 ফুট 2.5 ফুট এৰি দিলে হৈ যাব এখন আমাৰ ৱাল আছে 2.5 ফুট আকৌ যদি মই ৱাল এখন দি দিওঁ যে মানুহ এটা খোজকাঢ়ি ঘূৰিব পৰা জেগা এইটো নহয় যে ইমান কম জেগা এটা মুভমেণ্ট কৰিব পৰা জেগা এটা মানুহ এটা গৰু ছাগলী যাব পৰা জেগা এটা যদি আমি এৰি দিওঁ সেইটো কাৰণে হৈ যায় ধন্যবাদ অৰ্পণদা অৰ্থাৎ আমি সেই চাৰিটা দিশৰ ভিতৰত এটা দিশৰ ওপৰত আমাৰ অকণমান শংকা আছে আৰু তাৰো সমিধান আপুনি ইতিমধ্যে দিছে এতিয়া মই যে এটা কথা কওঁ এইটো ঘটনা মোক কৈছিল সৰু পথাৰৰ এঘৰ মানুহ আছিল তেওঁলোকৰ ডাঙৰ বাৰী আৰু তেওঁলোকৰ ঘৰখন আগৰ পৰাই ককাকৰ দিনৰ পৰাই ব্যৱসায় কৰা ঘৰ ডাঙৰ দোকান আছিল সেই যেতিয়া আমাৰ আজি বা ভাবক 50 বছৰ আগত যেতিয়া অসমীয়া ব্যৱসায়ী এজন তেওঁ গাঁৱত বহুত মাটি থাকে
তেতিয়া খুৰাকৰ ফেমিলি এটা কিনাৰত মানুহৰ ঘৰ আছিল মানে মুখৰ আগত সেই ফেমিলিটো উচন হৈ গুচি গ'ল উচন হৈ যোৱা সেই বাৰীখন তেওঁলোকে কিনিছিল অৰ্থাৎ তেওঁলোকে জানে যে এই বাৰীখনত মানুহখিনি সব মৰি শেষ হৈ গ'ল আমি বাৰীখন বাৰী কৰিম আমি তাত আমি নাথাকোঁ শাক পাচলি কৰিম অমুক কৰিম আৰু তেওঁলোকে জানে যে সেই বাৰীখন বেয়া তেতিয়া তেওঁলোকক খুৰাক মানে মানুহ খুৰাকৰ ফেমিলি এটা আহিলে বাহিৰত চাকৰি কৰিছিল নি যে আমাক মাটি এখন লাগে তেওঁলোকক ক'লে যে তই এই বাৰীখন লৈ ল কিন্তু এই বাৰীখন এনেকুৱা এটা ঘটনা হৈ আছিল আগতে তেতিয়া সেই মানুহ ঘৰে তেতিয়া আকৌ নগা এজন আহিছিল নগা বেছ টাইপ এজন আহে আজি পৰা 50 বছৰৰ কথা কৈ আছোঁ তো নগাই আহি তেওঁলোকৰ ঘৰখনৰ বাৰীৰ লগত ইফালে নামঘৰ লাগি আছিল তেতিয়া সেই নগাজনে কৈছিল তহঁতি ইয়াত ঘৰটো বনা তই বুলি কয়তো তহঁতি ইয়াত ঘৰটো বনা এই যে নামঘৰ আছে নামঘৰৰ তহঁতৰ মাজত এখন বেৰ দি দে জেৰুৱা দি দে তহঁতি ইয়াত শাক পাচলিও নকৰিবি আৰু গোটেই জীৱন নাহিবি ইয়ালৈ তেওঁলোকে সেই মাটিখিনি এৰি দিলে আজি তাৰিখত 50 বছৰ হৈ গ'ল আজি তাৰিখত খুৰাহঁতৰ ফেমিলিটো ভালে ভালে আছে অৰ্থাৎ সেই ব্যক্তিজনে বাস্তুশাস্ত্ৰৰে ক'ব নোৱাৰো আজি পৰা 50 বছৰ আগত এজন নগা সেই নগাজনে হেনো আহে মংগল চাই আৰু যি কথা কয় সেই মানুহখিনি শুনে সেইটো সৰু কথাৰ ঘটনা কৈ আছে হয় তেন্তে আজিৰ পৰা সেই 50 বছৰ আগতেও তেওঁলোকে এই নীতি নিয়মসমূহ পালন কৰি আহিছে অৰ্থাৎ আমি বাস্তুৰে এটা অংশ তেওঁ সেইখিনি সেইটো মই নাজানো আৰু কিন্তু কি বুলি ক'লে কিন্তু হয় অৰ্থাৎ আমি সকলোৱে কোনোবা নহয় কোনোবা ধৰণে কাৰোবাৰ নহয় কাৰোবাৰ কথা পৰা নিশ্চয় উপকৃত হওঁ এইটো মানে মই শুনি আচৰিত হৈ গৈছোঁ যে আমি এতিয়া ভাবিছোঁ তেতিয়াই তেওঁ ক'লে হয় অৰ্পণ দা আমি আজি অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানলৈ আহিছোঁ আজি অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন কৰিছে দুলুনাথ বাইদেৱে কৈছে ঘৰত আমি কাৰ কাৰ মূৰ্তি ৰাখিব পাৰোঁ ঘৰত মূৰ্তি ৰাখিব লাগে আপোনালোকে মূৰ্তি যাক মানে এইটো নহয় যে ভগৱান কাৰোবাৰ শুনি পেলাই যাক মানে সকলোৱে মূৰ্তি ৰাখিব পাৰিব মনত ৰাখিব মূৰ্তি বৰ ডাঙৰ ডাঙৰ নাৰাখিব আৰু এজন ভগৱানৰ এটা মূৰ্তি ৰাখিব মাল্টিপুল ৰাখিব নালাগে বোলে গণেশ 4জন ৰাখিলোঁ কৃষ্ণৰ 4জন ৰাখিলোঁ এজন ভগৱানৰ এটা মূৰ্তি বা এখন ফটো ৰাখিব লাগে আৰু মূৰ্তি ডাঙৰ কিনিব নালাগে 6 ইঞ্চি ভিতৰত হ'ব লাগে আৰু সব 6 ইঞ্চি ভিতৰত ঘৰত আমি যিসমূহ মূৰ্তি ৰাখোঁ কাৰণ ডাঙৰ কৰাৰ লগে লগে আমি জানো মন্দিৰত যিবোৰ আমি মূৰ্তি থাকে প্ৰাণ প্ৰতিষ্ঠা কৰে আমি প্ৰাণ প্ৰতিষ্ঠা কৰি ঘৰত থ'ব নোৱাৰিম নিশ্চয় সেইকাৰণে অৰ্পণ দা কিছুমান ব্যক্তিৰ ঘৰত দেখা যায় ঘৰৰ ড্ৰয়িং ৰুমতে হওক বা তেওঁলোকে অকণমান আছুতীয়াকৈ এটা ৰুমত ধুনীয়াকৈ গোঁসাই ঘৰ পাতে আৰু তাত বিভিন্ন মূৰ্তি তেওঁলোকে বিভিন্ন ৰাখিব পাৰে খালি সেইটোৱে ক'লোঁ যে প্ৰত্যেকজনৰে ৰাখক খালি মাল্টিপুলছ এজনৰে 2-3টা ৰাখিব নালাগে হয় আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ লিখিছে নিকুমণি চুতীয়া বাইদেৱে বায়ুকোণত পুখুৰী থাকিলে কি প্ৰভাৱ পৰে জনাব বায়ুকোণত পুখুৰী থাকিলে মানুহৰ ঘৰত অলপ মাটি বাৰী কেছ হোৱা দেখা যায় অলপ শত্ৰুতা বহা দেখা যায় সেইটোৱে বায়ুকোণ বুলি ক'লে আমি উত্তৰ পশ্চিম দিশটো হয় ঈশান দিশটোৰ কথা কৈছোঁ ঈশানটো হ'ল উত্তৰ পশ্চিমটো বায়ু আৰু দক্ষিণ পূবটো অগ্নি দিশ দক্ষিণ পশ্চিমটো আমাৰ পিতৰ দিশ তাৰপৰা নেত্ৰ বুলি কয় আৰু উত্তৰ পশ্চিমটো আমাৰ বায়ু দিশ হয় দৰ্শকে হয়তো জানিব বিচাৰিব তেওঁলোকৰো হয়তো তেনেধৰণৰ কিবা সমস্যা থাকিব পাৰে সেই দিশটোৰ বিষয়ে জনাই দিছোঁ বৰ্ণালী শৰ্মা বাইদেৱে লিখিছে আমাৰ ঘৰটো পশ্চিমমুখী তেনেস্থলত টয়লেট দুটাৰ এটা পূবত পৰিছে আনটো উত্তৰত আঁতৰাবও নোৱাৰি পূবত আৰু উত্তৰ পূবত আঁতৰাব নালাগে পূবত যদি টয়লেট আছে আপোনালোকে টয়লেটৰ চিটটোৰ চাৰিওফালে আপুনি টয়লেটৰ কথাই কৈছে টেংকি ক'ব নোৱাৰো যদি পূবত যদি চেপ্টিক টেংক আছে ওপৰত সেউজীয়া কালাৰ কৰিব আৰু টয়লেট চিটটোৰ চাৰিওফালে আপুনি সেউজীয়া টেপ লগালে হ'ব আৰু উত্তৰ দিশতো যদি টয়লেট আছে বা টেংকি আছে টেংকি ওপৰত ব্লু কালাৰ নীলা কালাৰ কৰিব আৰু টয়লেট চিটটোৰ চাৰিওফালে আপোনাৰ ব্লু টেপ লগাব সেইটোৱে পংকজ কলিতাই লিখিছে দক্ষিণ পূব কোণত বেডৰুমত বিছনাখন কোন ঠাইত ৰাখিলে বেডৰুমত বিছনাখন দক্ষিণ পূবত আপুনি দক্ষিণলৈ মুখ কৰি শুব লাগে হয় দক্ষিণলৈ মুখ কৰি শুব আৰু সেই ৰুমটো দক্ষিণ পূবৰ ৰুমটোত আপোনালোকে কাৰা ৰং নিদিব পাৰিলে সেই ৰুমটোত আমি যদি ক্ৰীম কালাৰ মাখন কালাৰটো কৰিব পাৰোঁ খুব পজিটিভ ৰিজাল্ট দেখা যায় আৰু লিখিছে তেওঁ বেডৰুমৰ এই দিশৰ বেডৰুম নাপাতিলে তেওঁ কোনো দিশে নিমিলে তাত খালি আপুনি এটাই উপায় কৰক যদি পাৰে আপোনালোকে ক্ৰীম কালাৰ মাখন কালাৰটো যে লাগি দিব হয় বেডৰুমৰ লগত পশ্চিম দিশত টয়লেটো আছে তেওঁলোকৰ একো নহয় সেইটো থাকিব দিয়ক হয় খালি কালাৰটো কৰক কালাৰটো ক্ৰীম কালাৰটো যিটো ক্ৰীম কালাৰ হয় আহিছোঁ আজিৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ এনেধৰণৰ প্ৰশ্ন এই প্ৰশ্নটো আমাৰ বাবে প্ৰথমবাৰৰ বাবে আহিছে এনেধৰণৰ প্ৰশ্ন অস্ত্ৰজ্যোতি বৰুৱাই লিখিছে মোৰ বিয়াত বহুতো বাধা আহি আছে তাৰ কিবা সমাধান দিবচোন
অতি সোনকালে যাতে মোৰ বিয়াখন হয় একো নাই আপোনাৰ বিয়াখন হওক ভগৱানক আমি খাটিছোঁ হয় মন কৰিব যদি বিয়া দেৰি হৈছে প্ৰথমতে ঘৰখনৰ দক্ষিণ পশ্চিম দিশটো আমাৰ ৰিলেশ্যনশ্বিপৰ দিশ এইকেইটা খণ্ডত মই কৈ আছোঁ তাত যদি আমাৰ টয়লেট সেফটি টেংক থাকে তেতিয়া আমাৰ প্ৰব্লেম দিয়া দেখা যায় হয় যিহেতুকে আপোনালোকৰ তাত যদি টয়লেট আৰু সেফটি টেংক আছে আপোনালোকৰ ঘৰত বিয়া হোৱা নাই সেই বস্তুটো টয়লেট আৰু সেফটি টেংকটো যদি আছে অতৰাই উত্তৰ পশ্চিমলৈ হওক কেলে এটা টয়লেট আমি ৰেমিডি নকৰোঁ যদি আপোনাৰ বিয়া হ'বলৈ আছে সেই বস্তুটো আকৌ উঠাই দিয়ক হয় সেই উঠাই দিয়াৰ লগে লগে আপোনাৰ সংসাৰ হ'বলৈ আৰম্ভ কৰিব আৰু ৰিলেশ্যনশ্বিপ হ'ব সেইকাৰণে উত্তৰ পশ্চিমৰ ফালে আপুনি টয়লেটটো লৈ আহক যদি আছে আৰু যদি দক্ষিণ পশ্চিমৰ ফালে আপোনাৰ পাকঘৰ আছে সেই পাকঘৰটো পাৰিলে উত্তৰ পশ্চিমলৈ লৈ আহক মই আপোনাক ৰেমিডি কৰিবলৈ কেলে কোৱা নাই যিহেতুকে আপুনি এটা প্ৰশ্ন মোক বৰ খোলাখুলিকৈ কৈছে আৰু বিয়াখন সকলোৱে হ'ব লাগে সেইকাৰণে এটা পাকঘৰ আৰু এটা বাথৰুম আমি ৰেমিডি নকৰোঁ যদি পাৰে সঠিক দিশলৈ লৈ আহক আৰু ভালে থাকক আৰু লগতে আমাৰ মন কৰিব এষ্ট্ৰলজি মানুহৰ বাস্তুৰ লগত এষ্ট্ৰলজি ভাল এষ্ট্ৰলজাৰজনক আপোনালোকে দেখুৱাওক যদি যিখিনি উপায় কৰিবলৈ আছে কৰি লওক আৰু লগতে হাতৰ ৰেখাৰো কোনো কথা আছে আজি মই প্ৰথম কৈছোঁ হয় হাতৰ ৰেখাৰ বিষয়ে হাতৰ ৰেখাৰো বহুত কথা আছে মন কৰিব আপোনাৰ হাতত এই ইয়াৰ আৰু ইয়াৰ মাজত এডাল ৰেখা থাকে হয় এই ৰেখাডাল যদি আমাৰ তলফালে ঘূৰিছে মাজৰ ৰেখাডাল তেতিয়া বিয়া সোনকালে হয় যদি আধাত শেষ হৈ গৈছে বা ওপৰলৈ ঘূৰি গৈছে এই ৰেখাডাল ওপৰলৈ ঘূৰি যায় তেতিয়া বিয়া অলপ দেৰি হোৱা দেখা যায় যদি আছে আপোনালোকে এবাৰ এষ্ট্ৰলজাৰক দেখুৱাওক এবাৰ হাতখন চাওক আৰু এইখিনি কাম কৰক হয় সকলোখিনি সমিধান সুন্দৰকৈ অৰ্পণদাই কৈছে আপুনি অকণো চিন্তা নকৰিব আপোনাৰ বিবাহ সোনকালে কিন্তু এটা কথা আমি আমাৰ ফালৰ একো ভয় কৰিবলগীয়া নাই চব বস্তুৱে উপায় আছে হয় সেইটোৱে হয় আমি সকলোৱে আশা কৰিম আপোনালৈ শুভেচ্ছাও জনাইছোঁ আগতীয়াকৈ আমাক জনাবলৈ নাপাহৰিব খালি আপোনাৰ বিবাহ যেতিয়া হ'ব আমালৈ অন্ততঃ এটা খবৰ দিব আমি নিশ্চয় সুখী হ'ম অনুষ্ঠান আৰু এটা প্ৰশ্ন আছিলে আপোনাৰ শেষৰ প্ৰশ্নটো লৈ আহিছোঁ বেডৰুমৰ সাউথ ৱেষ্টত লেট্ৰিন থাকিলে কি কৰিব লাগিব উপায় হ'বনে জনাব দক্ষিণ পশ্চিমত যদি লেট্ৰিন বাথৰুম থাকে সেই লেট্ৰিন বাথৰুমত আপোনালোকে গ্ৰে কালাৰ টাইলছ লগাব আৰু লগতে আপোনালোকৰ টয়লেটৰ চাৰিওফালে হালধীয়া টেপ লগাব পাৰে আৰু ষ্ট্ৰিপ লগাব লাগিব ষ্ট্ৰিপটো আপোনাৰ কাৰণে সুবিধা মানে অসুবিধা হ'ব সেই টয়লেটৰ চাৰিওফালে আপুনি হালধীয়া য়েল্ল' কালাৰ আপুনি ফ্ল'ৰ পেইণ্টটো কৰিব পাৰে ফ্ল'ৰ পেইণ্ট যদি কৰি দিয়ে সেইটো আপোনাৰ ছমাহ এবছৰ যাব আকৌ কৰি থাকিব আৰু নহ'বা হালধীয়া টেপ লগাব ধন্যবাদ অৰ্পণদা বহুখিনি আপুনি সমিধান দিলে দৰ্শকসকল উপকৃত হওক আপুনিও ভালে থাকক আমাৰ ফালৰ পৰা সেইটো শুভেচ্ছা আৰু শুভকামনা আছে সদায় আপোনাৰ প্ৰতি প্ৰিয় দৰ্শক অনুষ্ঠানটো চাই কেনে পালে জনাব আৰু আপোনালোকৰ প্ৰশ্নসমূহ আমালৈ লিখি ৰাখিব সকলোৱে সুস্থ থাকক সকলোৱে ভালে থাকক তাৰে কামনা কৰি আজি অনুষ্ঠানৰ পৰা মই কৰবিয়ে আৰু আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই বিদায় লৈছোঁ পুনৰ আহিম আন এটা খণ্ডলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ